Dear students, today I am going to discuss a part of English grammar. This is tag question. মৰমৰ ছাত্ৰসকল, আজি মই তোমালোকক tag question কেনেকৈ কৰিব লাগে সেইটো বুজাম। কোনো এটা ষ্টেটমেন্টৰ শেষত বক্তাই কোৱা কথাখিনিৰ সমৰ্থন পাবলৈ যি question কৰা হয় তাকে tag question বোলে। tag question কৰিবলৈ হলে ষ্টেটমেন্টটো প্ৰথমতে আমি এফাৰ্মেটিভ নে নিগেটিভ সেইটো চিনি পাব লাগিব। ষ্টেটমেন্টত যদি নট থাকে তেতিয়া হলে নিগেটিভ হ'ব, আৰু যদি ষ্টেটমেন্টত নট নাথাকে তেতিয়া হলে এফাৰ্মেটিভ হ'ব। কিন্তু কেতিয়াবা কিছুমান নিগেটিভ ৱৰ্ড ব্যৱহাৰ কৰিলেও আমি গম পাব লাগিব যে সেইটো নিগেটিভ ষ্টেটমেন্ট। এতিয়া মই তোমালোকক কেনেকৈ tag question কৰিব লাগে সেইটো বুজাই আছো। He is happy. Isn't he? Yet is auxiliary verb. যদি statementত auxiliary verb থাকে তেতিয়া হলে তাৰ পিছত not বহুৱাই আমি tag question কৰিব লাগে। কিন্তু not to contracted formত লিখিব লাগে। contracted form মানে হল n, t। আৰু he is not happy. Is he? এই সেন্টেন্সটো কিহত আছে? নিগেটিভ। গতিকে আমি ইয়াত auxiliary verbটো লিখিছো আৰু সাবজেক্টটো লিখিছো। I am a student. I not I। এইবাৰ কিন্তু আসলতে am not হ'ব লাগিছিল, কিন্তু ইয়াত কি হৈছে? I not হৈছে। কাৰণ am not তো tag question কৰিব লাগিলে আমি I not লিখিব লাগে। I am not a student. Am I? ইয়াত নিগেটিভ নাই, এফাৰ্মেটিভত আছে, সেইকাৰণে তাত কি হৈছে? Am I? আমি যদি 24টা অক্সিলাৰি ভাৰ্বৰ যিকোনো এটা যদি থাকে তেতিয়া হলে tag question কৰিবলৈ হলে যদি ষ্টেটমেন্টটো এফাৰ্মেটিভ ষ্টেটমেন্ট হয় তেতিয়া আমি নিগেটিভ টাগ কৰিব লাগে, আৰু নিগেটিভ টাগ কৰিবলৈ হলে অক্সিলাৰি ভাৰ্বটোৰ পিছত নটৰ কন্ট্ৰাক্ট ফৰ্মটো লিখি দিলেই হয়। এতিয়া আহিছো আমি দ্বিতীয় নিয়মটোলৈ। যদি আমি ষ্টেটমেন্টটো প্ৰথমতে চাব লাগিব সাবজেক্টটো নাউন আছে নে প্ৰনাউন আছে, কাৰণ টাগ কোৱেশ্চন কৰিবলৈ হলে সাবজেক্টৰ সদায় আমি প্ৰনাউনটোহে ব্যৱহাৰ কৰিব লাগে। যদি ষ্টেটমেন্টত ষ্টেটমেন্টৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মেস্কুলিন জেন্ডাৰ হয় তেতিয়া হলে আমি হি লিখিব লাগিব, আৰু যদি ফেমিনিন জেন্ডাৰ হয় তেতিয়া হলে আমি সি লিখিব লাগিব। আৰু যদি কমন জেন্ডাৰ আৰু নিউটাৰ জেন্ডাৰ হয়, কমন জেন্ডাৰ তোমালোকে জানানে? কমন জেন্ডাৰ হ'ল তোমাৰ বেবি, চাইল্ড এইবিলাক, আৰু নিউটাৰ জেন্ডাৰ হ'ল ক্লিবলিংগ যেনে গছ, কিতাপ এইবিলাক। এই প্ৰনাউনটো যদি সিঙ্গুলাৰ হয় তেতিয়া হলে আমি ইট লিখিব লাগিব, আৰু যদি সাবজেক্টটো প্ৰনাউনটো প্লুৰেল নাম্বাৰ হয় তেতিয়া হলে আমি দে লিখিব লাগিব। আকৌ যদি এভৰিবডি আৰু নবডি থাকে ষ্টেটমেন্টৰ সাবজেক্টটো তেতিয়া হলে আমি দে লিখিব লাগিব। এতিয়া মই বৰ্ডত উদাহৰণখিনি দি দিছো, দি তোমালোকক বুজাই দিছো। The man will visit the zoo next Sunday. Won't he? ইয়াত will আছে, will to হল auxiliary verb। এই auxiliary verbৰ পিছত আমি contracted form not লিখিব লাগে, কিন্তু will not to tag question কৰিবলৈ হলে won't হয়। আকৌ এতিয়া তোমালোকে পালা মই ক'লো যে ষ্টেটমেন্টৰ সাবজেক্টটো যদি
থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ মেস্কুলিন জেন্ডাৰ হয় তেতিয়াহ'লে প্ৰনাউনটো কি হ'ব হি গতিকে ইয়াত সেইকাৰণে কি হ'ল owned he the girl has done well in the examination hasn't she এইবাৰ আহিল কি the girl সেইকাৰণে the girl থকাৰ কাৰণে আমি কি কৰিলো ইয়াৰ প্ৰনাউনটো আমি কি লিখিলো she গতিকে ইয়াত সেইকাৰণে কি হ'ল hasn't she The boys are happy today. Are not they? Yet the boys to as a third person plural number. Hey, can yet amiki likhiso? They are not they. My pen can write fast. Can't it? Etia ami subject to palu neuter gender. Hey, can yet amiki likhiso? It. Etia ami aneta niyomolo ahiso tumalokok moi koluei. যে অক্সিলারি ভার্ব থাকিলে তার পিছত নট বহুৱাই তাক কোয়েশ্চন কৰা হয় কিন্তু যদি অক্সিলারি ভার্ব নাথাকি প্রিন্সিপাল ভার্ব থাকে তেতিয়া হলে তাক কোয়েশ্চন কৰিবলৈ হলে আমি ডু ডিড ডাজৰ সহায় লব লাগে এতিয়া তোমালোকক কেইটামান উদাহৰণ দি দিছো I play football. Do I? কাৰণ ইয়াত কি আছে ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিটৰ আছে সেই কাৰণে আমি ডু ভাৰ্বৰ সহায় লৈছো ৰাম প্লেজ ক্ৰিকেট ডাজন্ট হি ইয়াত ভাৰ্বটো আছে প্ৰেজেন্ট ইনডিফিনিটৰ কিন্তু সাবজেক্টৰ হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে ভাৰ্বৰ লগত এজ যোগ হৈছে সেই কাৰণে ইয়াত আমি কি লিখিছো ডাজন্ট হি They fought bravely, didn't they? ইয়াত ভাৰ্বটো past indefinite tense আছে সেই কাৰণে আমি did not লিখিছো Water flows downward ইয়াত ভাৰ্বটো third person ইয়াত ভাৰ্বটো present indefinite আছে কিন্তু সাবজেক্টটো third person singular number সেই কাৰণে ইয়াত doesn't it হৈছে Everybody wishes to be happy Don't they? আগতে তোমালোকক মই কৈছিলো যে এভরিবডি আৰু নবডি থাকিলে আমি কি লিখিব লাগে সাবজেক্টৰ প্ৰনাউন লিখিব লাগে আৰু সেই প্ৰনাউনটো আমি প্লুৰাল ফৰ্মত লিখিব লাগে সেই কাৰণে এভরিবডি উইচেস টু বি হ্যাপি ডোন্ট দে হৈছে নবডি ট্ৰাষ্ট এ লায়াৰ ইয়াত ডু দে হৈছে কাৰণ সাবজেক্টটো নিগেটিভত আছে আৰু যদি স্টেটমেন্টৰ স্টেটমেন্টত যদি স্কেয়ারসলি হার্ডলি নেভাৰ নো সুনাৰ দেন থাকে তেতিয়া হলে আমি সদায় এফাৰ্মেটিভ টাক কৰিব লাগে The man never visits our house, does he? ইয়াত never আছে সেইকাৰণে ইয়াত এফাৰ্মেটিভ টাক হৈছে সেইকাৰণে আমি কি লিখিছো does he They seldom go abroad, do they? ইয়াত আছে seldom এই বাক্যটো সেইকাৰণে আমি কি লিখিছো do they এতিয়া যদি সেন্টেন্সটো ইম্পাৰেটিভ সেন্টেন্স হয় তেতিয়া হলে আমি will you লিখি টাক কোয়েশ্চন কৰিব লাগে আৰু যদি সেন্টেন্সটো লেটাছেৰে আৰম্ভ হয় তেতিয়া হলে আমি টাক কোয়েশ্চন কৰিবলৈ হলে shall we লিখিব লাগে এতিয়া উদাহৰণ কেইটামান বৰ্ডত দি দিছো Come to me soon, will you? Do the same, will you? এইকেইটা হ'ল ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স তোমালোকে বুজি পোৱা নে ইম্পাৰেটিভ সেন্টেন্স মানে হ'ল আদেশসূচক বাক্য ইয়াত সেই কাৰণে আমি কি কৰিছো will you লিখি আমি টাক কোয়েশ্চন কৰিছো আৰু মই তোমালোকক কলোৱে যে লেটাছেৰে যদি সেন্টেন্সটো আৰম্ভ হয় তেতিয়া হলে আমি shall we লিখিব লাগে Let us go for a walk, shall we? Let us have a picnic, shall we?
এতিয়া কিছুমান টাক কুৱেশ্যন কৰাৰ সময়ত আমি অক্সিলাৰী ভাৰ্বটোৰ পৰিৱৰ্তন অলপ বেলেগ ধৰণে কৰিব লগা হয়। সেইকেইটা মই বৰ্ডত লিখি দিছোঁ। কেনত হ'লে কেন্ট হয়, ইউজ নট হ'লে ডিডন্ট হয়, উইল নট হ'লে ওন্ট হয়, এম নট হ'লে আই নট হয়, চেল নট হ'লে চেণ্ট হয়। আজি তোমালোকক মই টেক কুৱেশ্যন বুজোৱা শেষ কৰিলোঁ। ধন্যবাদ।